বিলুপ্তপ্ৰায় বৰকাছ বা বৰমূৰীয়া কাছৰ সংৰক্ষণ তথা বংশবৃদ্ধিৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বেচৰকাৰী সংস্থা TSA আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলে। বিৰল প্ৰজাতিৰ এই কাছবিধ যাতে পৃথিৱীৰ পৰা হেৰাই যাব নোৱাৰে তাৰ বাবে এই কাছৰ বংশবৃদ্ধিৰ জামুগুৰিহাটৰ দক্ষিণাঞ্চলত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ ৰৌমাৰী বিলত আজি দুয়োটা প্ৰতিষ্ঠানৰ সহযোগত এৰি দিয়া হয় 160টাকৈ দুষ্প্ৰাপ্য বৰকাছৰ পোৱালি। ঐতিহ্যমণ্ডিত নাগশংকৰৰ দেৱালয় পুখুৰীত থকা দুষ্প্ৰাপ্য বৰকাছৰ কণী সংৰক্ষণ কৰি জন্ম দিয়া 160টা পোৱালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ ৰৌমাৰী বিলত বংশবৃদ্ধিৰ বাবে এৰি দিয়া কাৰ্যৰ শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। অনুষ্ঠানটিত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলে প্ৰাধিকাৰীগৰাকীৰ লগতে বেচৰকাৰী সংস্থা TSAৰ বিষয়ববীয়াসকলো উপস্থিত আছিল। ৱাইল্ড লাইফ আৰু NGO TSA যে যুটীয়া প্ৰচেষ্টাত নাগশংকৰ মন্দিৰৰো সহযোগত নাগশংকৰ মন্দিৰতে যি কাছ আছে তাৰ কণীৰ দ্বাৰা জন্ম হোৱা কাছৰ আমাৰ 6মহীয়া 7মহীয়া 2বছৰীয়ালৈকে প্ৰায় 160টা ইয়াতে কাছ পোৱালি কাজিৰঙা ষষ্ঠ সংযোজনৰ ৰৌমাৰী বিলত ছাৰ্ভেত এই বিলখন যিহেতু কাছৰ কাৰণে উপযোগী গতিকে ইয়াতে এৰাৰ ব্যৱস্থা আজি হৈছে আৰু মোৰ হাতেই এৰাৰ কামটো শুভাৰম্ভ হৈছে। গতিকে মই আচলতে নিজকে ধন্য মানিছোঁ যে দুষ্প্ৰাপ্য কাছ ইয়াক সংৰক্ষণ কৰিবৰ কাৰণে যি এক TSA আৰু বিশ্বনাথ ৱাইল্ড লাইফ আমাৰ ডিভিজনৰ ফালৰ পৰা DFO পেগু আৰু সুস্মিতা কৰ আমাৰ TSA নৰ্থ ইষ্টৰ দায়িত্বত আছে যে তেখেতসকলৰ যুটীয়া প্ৰচেষ্টাত আৰু নাগশংকৰ মন্দিৰৰ সহযোগত কাৰণ ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয় কাছৰ কথা আপোনালোকে জানে তাৰ কাছৰ কণীৰেই জন্ম হোৱা পোৱালি আজি 320 এৰাৰ তেওঁলোকে পৰিকল্পনা কৰিছে। ইফালে দীঘলত এৰিব আৰু ছাৰ্ভেত যিহেতু ৰৌমাৰী বিল তেওঁলোকে উপযুক্ত বুলি ভাবিছে ইয়াতে এৰা হৈছে। মইতো আশা কৰিম যে 100%ই কাছ ইয়াত বাচি যাব। ইয়াৰ আগতে 600 এৰিছে, এইটো তৃতীয় বৰ্ষত ভৰি দিছে, গতিকে আগৰ দুবাৰো মই আহিছোঁ। গতিকে এতিয়াও তেওঁলোকে এৰিছে। মই আশা কৰিম তেওঁলোকে যি লক্ষ্য যি পৰিকল্পনা কৰিছে তেওঁলোকে ছাকচেছ হওক। মোৰ ফালৰ পৰা শুভেচ্ছা আছে আৰু ময়ো প্ৰাৰ্থনা জনাইছোঁ ঈশ্বৰ যাতে এই দুষ্প্ৰাপ্য কাছ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বিশ্বনাথ ৱাইল্ড লাইফৰ ফালৰ পৰা আৰু TSAৰ ফালৰ পৰা যি প্ৰচেষ্টা হাতত লৈছে তেওঁলোক সফল হওক আৰু কাছৰ এনেও কাছৰ লাইফটো বহুত দীঘলীয়া, গতিকে দীঘলীয়া লাইফ দীৰ্ঘজীৱী হওক কাছত এই কামনা কৰিছোঁ। আৰু মই এই ব্যৱস্থাৰ কাৰণে উদ্যোক্তা সকলোৱে বিশেষকৈ ধন্যবাদ জ্ঞাপন। যি বৰমূৰীয়া কাছ এইটো বৰ কাছ বুলি যিটো কয় বৰ কাছ আমি নাগশংকৰ মন্দিৰত মূৰটো ডাঙৰ বগা ক'লা বা তেনেকৈ হোৱা আমি দেখিছোঁৱেই কেনেকৈ কাছ নাগশংকৰ মন্দিৰত আমি তাত এৰিয়াটো বঢ়াই দিব লগা হৈছে কাছৰ সংখ্যা বাঢ়ি যোৱাৰ কাৰণে। গতিকে তাৰ সেই প্ৰজাতিৰে যিহেতু কাছ আমি ভাবিছোঁ যে ইয়াত কাছখিনি সুন্দৰকৈ তেওঁলোকে জীয়াই থাকিব। ঠিক আছে। আজি ৰৌমাৰীত কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ সৈতে আমাৰ কাছৰ সংৰক্ষণ অসমত যোৱা 10 বছৰ অলমষ্টৰ পৰা হৈ আছে। ইয়াতে আমি মেইনলি এটা কাছক ফ'কাছ কৰোঁ, তাৰ নাম হৈছে ব্লেক চফ্ট-শেল টাৰ্টল বা বৰমূৰীয়া কাছ। তো সেইটো ক্ৰিটিকেলি ইনডেঞ্জাৰ্ড হৈ আছে আজিৰ ডেটত, মানে বিশ্বত বহুত বেছি বিলুপ্তপ্ৰায়। আমাৰ ব্ৰহ্মপুত্ৰ বেচিনৰ বাহিৰে বেলেগ ক'তো নাপায়। তো সেইকাৰণে ব্ৰহ্মপুত্ৰ এটা জেগা মানে ঘৰ দি আছে, তাৰ স্থান হয়। সেইকাৰণে কিন্তু হ'লেও বহুত সংখ্যাত বৃদ্ধি হ'ব পৰা নাই, কমি আছে বহুত বেছিকৈ। সেইকাৰণে আমি চেষ্টা কৰি আছোঁ যে যিহেতু ৱাইল্ডত সিমান এটা নাই, তো ইয়াতে কি হয় নাগশংকৰ মন্দিৰ আছে আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টতে। নাগশংকৰ মন্দিৰত কিন্তু বহুত কাছ আছে আৰু এইটো প্ৰজাতিৰ কাছ অলমষ্ট 100টাৰ বেছি আছে আৰু তাত কণী বহুত বেছি পাৰে। এইবছৰ আমি অলমষ্ট 400ৰ ওচৰা-ওচৰি আমি কালেক্ট কৰিছিলোঁ কণী। নৰ্মেলি তাত কণী দিলে কি হয় যে নেউলে বা কুকুৰে খানি মেলি খাই দিয়ে, কিন্তু আমি কি কৰোঁ সেই তাৰ পৰা ৰক্ষা কৰি পেলাই আনি পেলাই আমাৰ চেণ্টাৰত ৰাখোঁ
তাৰ পৰা পোৱালি জগে সেইটো আকৌ গৈ পেলাই আমি ব্ৰহ্মপুত্ৰত বা ব্ৰহ্মপুত্ৰৰ ওচৰে পাঁজৰে যিবিলাক বিল আছে কিবা আছে যোনটো বানপানীৰ সময়ত আহি পেলাই আকৌ মিলি যায় সেইখিনি জেগা চাই পেলাই ষ্টাডি কৰোঁ প্ৰপাৰলি যে কোনটো জেগাত চালে বেছি ভাল ক'ৰ হেবিটেটটো বেছি ভাল হৈ আছে তাৰ যোনখিনি প্ৰয়োজনীয় বস্তু গোটেইখিনি পাব খাদ্য পাব ভাল জেগা পাব তো সেনেকৈ চাই পেলাই বেষ্ট ঠাই এটা মানে ডিটাৰমাইন কৰা হয় চিলেক্ট কৰা হয় তাৰপিছত সেইখিনি ঠাইত আকৌ সিহঁতক ঘূৰাই দিয়া হয় তো যিহেতু ৱাইল্ডৰ পপুলেশ্যন বহুত বেছি কমি আছে আমি সেই কনজাৰ্ভেশ্যন ব্ৰিডিং আৰু ৰিলিজৰ দ্বাৰা চেষ্টা কৰি আছোঁ তাৰ ৱাইল্ডত মানে পপুলেশ্যনটো অলপ বৃদ্ধি হয় আজি ক'ত এৰিলে আপোনালোকে আজি কোন ঠাইত এৰিছে আপোনালোকে আজি ৰৌমাৰী বিলত যোনটো ৱেষ্টাৰ্ণ ৰেঞ্জ পানপুৰ এৰিয়া বিশ্বনাথ ৱাইল্ড লাইফ ডিভিশ্যনত ইয়াত এৰিছোঁ কিমানটা ইয়াতে 160টা এৰিছোঁ এইবছৰ টোটেল আমি 314টা এৰিম তো সেইটো চব মিলাই পেলাই আমি অলমষ্ট 600টাৰ বেছি আজিলৈকে এৰা হৈছে তো আৰু এটা ঠাই আছে চেণ্ট্ৰেল ৰেঞ্জত যোনটো আমি ডিফলো চেনেল বুলি কয় সেইটো আৰু এটা ঠাই তাতো আমি কিছুমান এৰিম আধাখিনি ইয়াত এৰিছোঁ আধাখিনি তাত এৰিম এইটো কাছৰ দুষ্প্ৰাপ্য বৰ্তমান হয় পাবলৈ নাই অসমতে পায় অসমত পায় আৰু ব্ৰহ্মপুত্ৰ নদীখন য'ত য'ত গৈছে যেনিবা অৰুণাচল বা যোনখিনি এৰিয়া বেচিন মানে তাৰ সৰু সুৰা যোনখিনি নদী ওলাই গৈছে তাত কিছুমান জেগাত পায় আগত বহুত আছিলে আজিকালি মানে বহুত ৰিপৰ্ট মানে মানুহৰ পৰা শুনাও নোপোৱা হৈ গ'লোঁ যে তাত পায় বুলি বা সেনেকুৱা যেনিবা কি হয় য'ত ত'ত কি ফটো হয় কিবা হয় কোনোবাই পালে মানে পঠিয়াই দিয়ে আমাক যে এইটো কি কাছে হয় এইটো কি কাছে হয় চাই দিয়ক তো আজিকালি সেইটোও মানে পোৱা নাই জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট মাই নিউজ এনি